ধেমাজি জিলাৰ কুমতীয়া নদীৰ পাৰত সোণোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত গীত কবিতা আৰু বাৰ্তালাপৰ যোগেদি প্ৰীতিৰে এসাঁজ আজি আয়োজন কৰিছে সোণোৱাল কছাৰী সাহিত্য সভাই। আৰু আমি ইয়াতে আজি উপস্থিত হলোহি আৰু আমাৰ ধেমাজি জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ সোণোৱাল কছাৰী সাহিত্যিক বা বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছে। আৰু এটা সুখবৰ যে আজি এই অনুষ্ঠানত আমাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু ছাৰো আহি উপস্থিত হৈছিলে। আৰু গোটেই সামগ্ৰিক দৃশ্যটো আপোনালোকক দেখুৱাই থাকিম। আৰু আমাৰ বিভিন্নজন আহি উপস্থিত হৈছে বিভিন্ন ঠাইৰ। আমি প্ৰথমে আমাৰ উদ্দীপন সোণোৱাল দাদা আছে, আমি আপোনাৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। আজি অনুষ্ঠানত উপস্থিত থাকি কেনেকুৱা লাগিলে? নিশ্চয় মোক যেতিয়া কল্পজিৎ সোণোৱালে কৈছিল যে সাহিত্য সভাৰ এখন প্ৰীতিভোজ হ'ব, মই পেটটো ফিল আপ কৰিবলৈ আহিছিলোঁ, কিন্তু ইয়াত আহি দেখিলোঁ দেখোন অকল পেটটোৱে নহয় মগজুটো ফুল হৈ গৈছে। কাৰণ গীত মাত কবিতা এনেধৰণৰ ইমান এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে, অতি সুখী হৈছোঁ। আৰু আমাৰ ইয়াত বিশেষকৈ সভাখনত আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় উপস্থিত থাকি আমাৰ আৰু গাম্ভীৰ্য বঢ়াইছে। আৰু সোণোৱাল কছাৰী সাহিত্য প্ৰকৃতিৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আৰু বিভিন্ন কলা কৌশলীসকলে গীত পৰিৱেশন কৰিছে, কবিতা আবৃত্তি কৰিছে, বহুত ভাল লাগিছে থাকি। আৰু আশা কৰিছোঁ এই সাহিত্য সভা সোণোৱাল কছাৰী সাহিত্য সভাই আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোক ভাষাৰ দিশত আগবঢ়াই নিব আৰু কৃষ্টিৰ দিশতো আগবঢ়াই নিব। তাৰ বাবে মই বহুত আশাৰে আজি অনুষ্ঠানটিলৈ আহিছিলোঁ। মই ইয়ালৈ আহি মই নথৈ সুখী হৈছোঁ আৰু আশাটো সম্পূৰ্ণ হৈছে বুলি মই ভাবিছোঁ। আপুনি কিবা ক'ব বিচাৰিব? বহুত সুন্দৰ পৰিৱেশ, জীয়াঢলৰ বালিৰ ওপৰত কম সময়ত ইমান সুন্দৰ আয়োজন, মোৰ বহুত ভাল লাগিছে। এই মুহূৰ্তত মই ক'ম ভৱিষ্যতে ইয়াত গৈ বহুত ভালকে পাতি যাওক। আমাৰ সোণোৱাল কছাৰী সাহিত্য সভা ধেমাজি জিলা সমিতিৰ উদ্যোগত কবিতা আৰু গীত এই অনুষ্ঠানটো ইমানকে কৈছোঁ। আমাৰ সৈতে আমাৰ এজন বিশিষ্ট ব্যক্তি আৰু আমাৰ বৰপাম গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পূৰ্ণ সোণোৱাল দেৱ আছে। কেনেকুৱা লাগিছে আজি এই অনুষ্ঠানত উপস্থিত থাকি? অনুভৱ খুব ভাল। কথা হ'ল কি, সোণোৱাল কছাৰী সাহিত্য সভাৰ যিটো অনুষ্ঠান আজি কৰিলে জীয়াঢল নদীৰ পাৰত, এইটো সঁচাকৈ আমি যথেষ্টখিনি গৌৰৱ অনুভৱ কৰিছোঁ। সোণোৱাল কছাৰী সাহিত্য সভাৰ জৰিয়তে আমাৰ সোণোৱাল সমাজৰ সকলো দিশতে আমি আগবঢ়াই নিবলৈ তেওঁলোকক আমি এই উদ্যোক্তাসকলক বা সাহিত্য সভাৰ বিষয়ববীয়াসকলক আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। মোৰ ফালৰ পৰা মই তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কিবা ক'ব? মোৰ বিশেষ ক'বলগীয়া নাই, তেখেতে ক'লেই। আমি সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। তাই ধন্যবাদ যাইছোঁ। আমাৰ সৈতে আমাৰ বিদ্যা কাই আছে, বিদ্যা সোণোৱাল। কি ক'ব বিচাৰে আজি ইমান ভাল এটা অনুষ্ঠানত আপুনি উপস্থিত হ'লে? কি ক'ব বিচাৰে? অনুভৱটো খুব সুন্দৰ, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। কাৰণ ইয়ালৈ আহি আমি সাহিত্যৰ ৰস পালোঁ, কবিতাৰ ৰস পালোঁ, গানৰ ৰস পালোঁ। লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আহি আমাক যথেষ্ট আপ্লুত কৰিলে। গতিকে অনুষ্ঠানটো খুব সুন্দৰ, পৰিৱেশ সুন্দৰ। আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে এটা খুব ভাল কথা ক'লে যে আমাৰ বিভিন্ন গ্ৰন্থ লিখি থাকে, কিন্তু প্ৰবন্ধবিলাক চব একেৰকম হয়। আৰু তেখেতে আজি আহ্বান কৰিছে যে আমাৰ সোণোৱাল কছাৰী সাহিত্যিকৰ মাজত সাহিত্যিকসকলে অনুৰোধ কৰিছে যে উপন্যাস লিখিব কৈছে, যিহেতু উপন্যাস সকলোৱে আদৰি লয়। আৰু উপন্যাসত আমাৰ জনগোষ্ঠীটোৰ কথাবিলাক ভৰাব বিচাৰিছে যাতে সকলোৱে জানে। কি ক'ব? খুব আচলতে ভাল কথা এটা কৈছে শিক্ষামন্ত্ৰী। খুব ভাল কথা। তেওঁৰ প্ৰস্তাৱটোতো সকলোৱে আদৰি ল'ব লাগিব। কাৰণ এটা প্ৰবন্ধ পঢ়িবলৈ সকলোৱে ধৈৰ্য নাথাকে, কিন্তু এখন উপন্যাস বুলি ক'লে সকলোৱে আঁকোৱালি লয়। গতিকে প্ৰস্তাৱটো খুব সুন্দৰ। মই অনুৰোধ জনাম সকলোকে, আমাৰ সোণোৱাল কছাৰী ৰাইজ হওক বা আমাৰ বিশিষ্ট অসমৰ সাহিত্যকসকল হওক, তেখেতলোকে আমাৰ সোণোৱাল কছাৰী জাতিৰ ওপৰত যাতে এখন উপন্যাস লিখি জাতিটোক সাংস্কৃতিক দিশত আৰু ভাষাৰ ক্ষেত্ৰত বা এই সাহিত্য জগতত এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে এতিয়া প্ৰীতিৰে এসাঁজ খাই আছে। মই গোটেই দৃশ্য দেখুৱাবলৈ চেষ্টা